যি তদন্ত চলি আছে সেই তদন্তই আচলতে ফলাফল দিবলৈ নিদিয়ে। সেই তদন্তৰ ফলাফল কি হ'ব পাৰে, মোৰ দৃষ্টিভংগীটো কেনেকুৱা, আমাৰ ৰাইজৰ দলৰ অভিমতটো কেনেকুৱা, তদন্তৰ গতিক লৈ আমাৰ কেনেকুৱা অভিমত, এই সম্পৰ্কে আপোনালোকৰ লগত আমাৰ ভাৱখিনি বিনিময় কৰিব খুজিছোঁ। প্ৰথম কথা, আমি জুবিন গাৰ্গৰ ন্যায়, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যে লিখি আছে সকলোৱে, আমি জুবিন গাৰ্গৰ ন্যায় মানে দুটা বস্তু বুজি পাওঁ। জুবিন গাৰ্গৰ ন্যায় মানে এক BNSSৰ 103 ছেকশ্যন। তাৰমানে জুবিন গাৰ্গক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীক লাইফ ইমপ্ৰিজনমেণ্ট দিয়া, ডেথ চেণ্টেন্স দিয়া বা ফাঁচী কাঠত ওলমোৱা, মৃত্যুদণ্ড দিয়া অথবা লাইফ ইমপ্ৰিজনমেণ্ট দিয়া, এইটোৱে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়, যদিহে এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে যিহেতু এইটো হত্যাকাণ্ড বুলি কৈ থৈছে, গতিকে জুবিন গাৰ্গৰ ন্যায় মানে হ'ব লাগিব অভিযুক্তসকলৰ মৃত্যুদণ্ড, অভিযুক্তসকলৰ ফাঁচী আৰু অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড, এই তিনিটাৰ ভিতৰত। দ্বিতীয়তে, যদি জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড বুলি প্ৰমাণিত নহয়, যদি হত্যাকাণ্ড বুলি প্ৰমাণিত নহয়, যদিহে এইটো কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হয়, অৰ্থাৎ সেইটো হত্যাকাণ্ড নহয় কিন্তু মৃত্যুৰ ফালে ঠেলি দিয়া হয়, তেতিয়াহ'লে আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 105 105 নম্বৰ ধাৰা অনুসৰি লাইফ ইমপ্ৰিজনমেণ্ট, যাৱজ্জীৱন কাৰাদণ্ড, অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈ জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়। মই ৰিপিট কৰি দিছোঁ, প্ৰত্যেকজন অসমীয়া মানুহে যি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে, যি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, প্ৰত্যেকজন মানুহৰ এই ন্যায়ৰ অৰ্থটো হ'ল, সংজ্ঞাটো হ'ব লাগে যে যদি হত্যাকাণ্ড হৈছে জুবিন গাৰ্গৰ ওপৰত, তেতিয়াহ'লে তেওঁক মৃত্যুদণ্ড দিব লাগে, ফাঁচী কাঠত ওলমাব লাগে বা যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। আৰু যদি হত্যাকাণ্ড হোৱা নাই, তেওঁ মৃত্যুৰ ফালে ঠেলি দিলে উপায় অভিযুক্তসকলে, তেতিয়াহ'লে অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড, জীৱনত আৰু কোনোদিন জেলৰ পৰা ওলাই আহিব নোৱাৰাকৈ জেলত ৰাখি থোৱা, এইটোৱে হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়। আৰু এইটো যদি ন্যায় লাগে, তেতিয়াহ'লে ভাৰতীয় ন্যায় সংহিতা বুলি আমাৰ নতুন যিখন IPC, আগতে আমি IPC বুলি কৈছিলোঁ, নতুন যিখন আইন আহিলে সেই আইনখনৰ ছেকশ্যন 105 লাইফ ইমপ্ৰিজনমেণ্ট অথবা হত্যাকাণ্ড যদি হৈছে ছেকশ্যন 103 ডেথ চেণ্টেন্স বা লাইফ ইমপ্ৰিজনমেণ্ট, এইটোৱে হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায়। এতিয়া আমাৰ SITয়ে যিটো তদন্ত কৰি আছে, আমাৰ CIDয়ে যিটো তদন্ত কৰি আছে, এই তদন্তত জুবিন গাৰ্গৰ অভিযুক্তসকলে সঁচাকৈ ডেথ চেণ্টেন্স পাবনে, মৃত্যুদণ্ড পাবনে, ফাঁচী তেওঁলোকক দিয়া হ'বনে, অথবা তেওঁলোকে যাৱজ্জীৱন জেলত থাকিবলগীয়া পৰিস্থিতি হ'ব নেকি? এইটোৱে হ'ল প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিছে নে নাই, এইটোৱে হ'ব মূল কথা। যদি জুবিন গাৰ্গৰ মৃত্যুৰ সঁচাকৈ ন্যায় দিবলৈ হয়, তেতিয়াহ'লে এই দুটাৰ ভিতৰত এটা হ'বই লাগিব। এতিয়া আমি আপোনালোকক তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ যাওঁ। তদন্ত প্ৰক্ৰিয়াটো যিহেতু বিদেশত হৈছে, মই আপোনালোকক জনাব খুজিছোঁ, আপোনালোক সকলোৱে চাগে জানে যে তদন্ত প্ৰক্ৰিয়া যদি বিদেশত হয়, তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ, ভাৰতৰ BNSSৰ, ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 208 ছেকশ্যন 208ৰ অধীনত বিচাৰ হ'ব লাগে। 208 অফেন্সেছ কমিটেড আউটসাইড ইণ্ডিয়া বাই চিটিজেন অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ এজন নাগৰিকে যদি ভাৰতবৰ্ষৰ বাহিৰত এনেকুৱা ধৰণৰ হত্যাকাণ্ড বা এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে, তেতিয়াহ'লে 208 ছেকশ্যনৰ অধীনত এইটো তদন্ত কৰিব লাগে। আৰু যেতিয়া এনেকৈ
যেতিয়া ভাৰতীয় মানুহ এজনে বা ভাৰতৰ বাহিৰৰ মানুহ এজনে কৰিবলৈ হ'লে আকৌ যদি ভাৰতৰ বাহিৰৰ মানুহ এজনে ছিংগাপুৰত এতিয়া দুটা ছেকশ্যন জড়িত হৈছে এটা হ'ল ভাৰতীয় মানুহ অসমৰ প্ৰবাসীসকল অসমৰ পৰা যোৱাসকল আৰু হয়তো তাত ইয়াতখনৰ মানুহকো তাত জড়িত কৰিবলগীয়া হ'ব গতিকে বিদেশীও থাকিব যদি বিদেশী থাকে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমি আৰু দুখন চুক্তি আৰু দুটা বস্তু ইয়াত জড়িত কৰিব লাগিব দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 এক্সট্ৰাডিশ্যন এক্ট 1962 এখন আৰু দ্বিতীয়তে হ'ল MLAT তাৰমানে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আমাৰ ভাৰতবৰ্ষই বেলেগ দেশৰ লগত এই এনেকুৱা ধৰণৰ কিহৰ গেদাৰ ইনফৰমেশ্যন এক্সচেঞ্জ ইনফৰমেশ্যন টু এনফৰ্চ ক্ৰিমিনেল লছ যদি কোনোবা বেলেগ দেশত যদি কিবা এনেকুৱা ধৰণৰ ঘটনা ঘটে ক্ৰিমিনেল যদি ঘটনা ঘটে ক্ৰিমিনেল ল এখন বেলেগৰ দেশত যদি এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে এপ্লাই কৰিবৰ কাৰণে আমাৰ MLAT নামৰ এখন বুজাবুজিৰ চুক্তি আছে বেলেগ বেলেগ দেশৰ লগত ট্ৰিটি আছে আৰু সেই ট্ৰিটি অনুসৰি কি হয় সেইখন দেশে আমাক তথ্য দিবলৈ বা সেইখন দেশত থকা মানুহক আমাৰ দেশৰ হাতত গতাই দিবলৈ বাধ্য গতিকে এই গোটেই মই আকৌ এবাৰ কৈ দিলোঁ BNSSৰ 208 ছেকশ্যনৰ অধীনত এই বিচাৰ হয় এই বিচাৰ বিদেশী মানুহ জড়িত থাকিলে দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 আৰু MLAT মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি এই তিনিটা বস্তুৰ আমাৰ অত্যন্ত প্ৰয়োজন আৰু বিদেশত হোৱা ঘটনাৰ কেনেকৈ বিদেশত গৈ তদন্ত কৰিব কালি আমি দেখিছিলোঁ HITৰ যিজন মুৰব্বী কি নাম আছিলে মুন্না প্ৰসাদ গুপ্তাই কৈছে যে আমি আমাৰ এখতিয়াৰ নাই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ এখতিয়াৰ নাই ছিংগাপুৰত গৈ তদন্ত কৰা এতিয়া আমাৰ BNSSে কি কৈছে BNSSে যিটো কথা কৈছে BNSSৰ বিদেশত গৈ তদন্ত কৰা সম্পৰ্কে দুটা কথা কৈছে দুটা ছেকশ্যনত এটা হ'ল BNSSৰ 112 ছেকশ্যন আৰু আনটো হ'ল 114 ছেকশ্যন ছেকশ্যন 112 আৰু ছেকশ্যন 114 112 আৰু 114 112 কি কৈছে আপোনালোকে চাব দেই letter of request to competent authority for investigation in a country or a place outside India এটা মই প্ৰথমতে তাৰ আগতে 112টো কোৱাৰ আগতে এটা কথা কৈ আহোঁ যে 208ত কি কৰিছে মই কৈছোঁ যে বিদেশত তদন্ত কৰিবলৈ 208 ছেকশ্যনৰ ভিতৰত তদন্তটো আৰম্ভ কৰিব লাগিব 208ত কৈছে যে যদি বিদেশত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে সেই গোচৰটো বিচাৰ কৰিবলৈ হ'লে ট্ৰেইল আৰম্ভ কৰিবলৈ হ'লে কোৰ্টে যদি কেছটো লৈ আগবঢ়াবলৈ কয় তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ পাৰ্মিশ্যন লাগিব প্ৰিভিয়াছ চেংচন অফ দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাৰমানে গোচৰটো কোৰ্টত চলোৱাৰ আগত চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিব লাগিব যেনেকৈ আমাৰ ওপৰত UAPA লগাইছিলে দেশত দ্ৰোহীৰ গোচৰ লগাইছিলে তেতিয়া আমাৰ ওপৰত গোচৰ চলাবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যনটো আনিব লাগে ঠিক তেনেকৈ ইয়াতে কি হ'ল গোচৰ চলাবৰ কাৰণে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন আনিব লাগে 208 এক নম্বৰ গতিকে প্ৰথম কথা আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন অনাটো অপৰিহাৰ্য এক নম্বৰ 2 নম্বৰ ছেকশ্যন 112ত কি কৈছে মই যদিও এই বাক্যটো অকণমান দীঘলীয়া মই পঢ়ি দিলে অসমৰ চব মানুহ আৰু আপোনালোক সাংবাদিকসকল 100% ক্লিয়াৰ হৈ যাব যে কেনেকৈ ছিংগাপুৰত গৈ তদন্ত কৰিব লাগিব letter of request to competent authority for investigation in a country or place outside India ভাৰতবৰ্ষৰ বাহিৰত যদি তদন্ত কৰিব লাগে তেতিয়াহ'লে letter of request অনুৰোধ পত্ৰ কেনেকৈ দিব লাগে 112 ছেকশ্যন 112 1 এই কালি মুকেশ সাহু কি কয় মুকেশ সাহু কি আছিলে মুন্না প্ৰসাদ গুপ্তা CIDৰ হেড আৰু হেৰিয়াৰো হেড SITৰো হেড মুন্না প্ৰসাদ গুপ্তাই যেটো কথা কৈ আছে যে আমাৰ বিদেশত গৈ তদন্ত কৰাৰ কোনো অথৰিটি নাই হেতুৰ উত্তৰটো আপোনালোকে চাব দেই 112 if in the course of an investigation into an offense an application is made by the investigating officer or any officer superior in rank to the investigating officer আয়োজন বা তাতকে ডাঙৰ যিজন অফিচাৰ that evidence may be available in a country or place outside India any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be acquainted with the facts and circumstances of the case and to record his statement
তাৰ পিছতো মই কাই দিম কি ক'লে তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা যদি কিবা খবৰ আনিব লাগে তদন্তত যদি সহযোগিতা কৰিব লাগিব তেতিয়াহ'লে আমাৰ যিখন ক্ৰিমিনেল কোৰ্টত এই কেছটো চলি আছে ক্ৰিমিনেল কোৰ্ট মে ইছ্যু এ লেটাৰ অফ ৰিকুৱেষ্ট টু দি কোৰ্ট অৰ অথৰিটি অৰ এন অথৰিটি ইন দেট কাণ্ট্ৰি কথাটো বুজিলে নে আমাৰ মুন্না প্ৰসাদ গুপ্তাই পঠিওৱা চিঠিখনত কাম নহ'ব আমাৰ CID পঠিওৱা চিঠিখনত কাম নহ'ব সেইটো কোৰ্টৰ জৰিয়তে যাব লাগিব কোৰ্টে সেইখন কোৰ্টলৈ তেওঁলোকৰ সেই এৰিয়াত পৰা কোৰ্টখনলৈ চিঠি পঠিয়াব লাগিব নহ'লে বা তাৰ কম্পিটেণ্ট অথৰিটি কোৰ্টে পঠিয়াব লাগিব চিঠিখন তেতিয়াহে ছিংগাপুৰ গভৰ্ণমেণ্টে আপোনাৰ সহযোগিতা কৰিব এতিয়া আপোনালোকে কালি নিশ্চয় শুনিছিলে যে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই কৈ আছে যে আমি এতিয়ালৈকে দুবাৰ চিঠি পঠিয়ালোঁ প্ৰথম ঘটনা ঘটোতে হোম মিনিষ্ট্ৰীলৈ পঠিয়ালোঁ আৰু তাৰপিছত কি কৈছে আকৌ এবাৰ পঠিয়ালোঁ অহা নাই কিন্তু আহিব লাগিব এনেকৈ কৈছে নিশ্চয় আমি সঁহাৰি পাম হোম মিনিষ্ট্ৰীৰ পৰা হেৰিয়ালৈ পঠিয়ালে বুলিও আমি গম পাইছোঁ বুলি কৈছে কি কয় এইটো হাই কমিছনৰ অফিচলৈ পঠিয়ালে বুলিও কৈছে সেইটোও আমি গম পাইছোঁ এনেকৈ কৈছে কিন্তু মই আপোনালোকক জনাব খুজিছোঁ যে অসম চৰকাৰ যে চিৰিয়াছ নহয় বিদেশত হোৱা এনেকুৱা ধৰণৰ গোচৰৰ ক্ষেত্ৰত লেটাৰ অফ ৰিকুৱেষ্ট যে কোৰ্টেহে পঠিয়াব লাগে সেই কথাটো এতিয়ালৈকে অসমৰ মানুহক কোৱা নাই বা তেওঁলোক এই ক্ষেত্ৰত চিৰিয়াছ হৈ সেই কামটো কৰা নাই গতিকে মই ভাবোঁ যে পুলিচে পঠিওৱা বা IOA পঠিওৱা কোনো নটিছত যদি ছিংগাপুৰত থকা কোনো মানুহ নাহে তেতিয়াহ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰে একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে আহিবলৈ হ'লে এক্টৰ মতে কি কৰিব লাগিব ক্ৰিমিনেল কোৰ্টখন য'ত এই কেছটো চলি আছে সেই কোৰ্টৰ পৰা চিঠি যাব লাগিব তাৰ কোৰ্টলৈ প্লেচ অফ অকাৰেঞ্চৰ কোৰ্টলৈ নহ'লে বা তাৰ কম্পিটেণ্ট অথৰিটিলৈ যাব লাগিব তেওঁলোকে চাগে কোৰ্টত জমা দিব এই কামটো নকৰাকে যিটো তদন্ত চলাই আছে এই তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে গেৰাণ্টি এইটো গেৰাণ্টি আছে আৰু অকল কোৰ্টৰ চিঠি পঠিয়ালে নহ'ব কোৰ্টত পোৱা এভিডেন্সবিলাক সেই মানুহকেইজন যে বিচাৰিছে আমি এইকেইটা প্ৰমাণ পাইছোঁ আমুক অভিযুক্তই এনেকুৱা ষ্টেটমেণ্ট দিছে কাৰণে এই মানুহজনক লাগে এই বুলি তাৰ লগত ডকুমেণ্টো পঠিয়াব লাগে কিন্তু এতিয়া মুন্না প্ৰসাদ গুপ্তাই আপোনালোকক কি ক'লে SIT ক্ষেত্ৰজনে আপোনালোকক কি ক'লে নিজে মনত পেলাওক আপোনালোকে সাংবাদিকসকলে নিজে মনত পেলাওক তেখেতে কৈছে যে আমি হোম ডিপাৰ্টমেণ্টলৈ চিঠি দিছোঁ আৰু ইণ্টাৰেষ্টিংলি হোম ডিপাৰ্টমেণ্টলৈ নহয় এই ঘটনা ডেফিনেটলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে দিব লাগিব একদম ক্লিয়াৰলি লিখি থোৱা আছে যে আমাৰ নডেল ডিপাৰ্টমেণ্টটো কিন্তু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু আপোনালোকে সকলোৱে জানে যে এই যিখন ছিংগাপুৰত যিখন হেৰি পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলখন প্ৰেজেণ্ট কোনে কৰিছিলে কোনে পাতিছিলে আমাৰ ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে যদি আপোনালোকে মোক বিশ্বাস কৰা নাই মই তেতিয়াহ'লে আপোনালোকক ফটোখনেই দেখুৱাই দিব পাৰোঁ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ মানে আপোনালোকে যিকোনো এতিয়া হেৰিয়াৰ নৰ্থ ইষ্ট কি কয় আপোনাৰ নৰ্থ ইষ্ট আপোনাৰ ভাইটি এখন দেছোঁ ফটোখন মই দেখুৱাই দিওঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি এডভাৰটাইজমেণ্ট আপোনালোকে চাওক এই এডভাৰটাইজমেণ্ট এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো এডভাৰটাইজমেণ্ট হয়নে বাৰু চাওক আপোনালোকে এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো এডভাৰটাইজমেণ্ট এইটো নৰ্থ ইষ্ট হেৰিয়াৰ এইটো চাবই নালাগে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ৱেবছাইটতো গৈ চাওক আপোনালোকে একেখনেই আছে তাত কোনে কোনে স্পন্সৰ কৰিছে আপোনালোকে নিজে চাব দেই আপোনালোকে কোনে কোনে স্পন্সৰ কৰিছে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এইখন চাওক এইখনত কোন আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাই কমিছন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স এইটো চাওক হয় নে নহয় আপোনালোকে চাই লওক নিজেই হেৰি কৰি চাই লওক আপোনালোকে নিজে চাওক এই ফেষ্টিভেলটো আজি আমি চবে শ্যাম কানুক ধৰি আছো হয় শ্যাম কানু একদম অপৰাধী হয় কি কয় অভিযুক্ত হয় কিন্তু এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে এখন পাতিছিলে মিটিংখন পাতিছিলে কোনে মিটিংখন পাতিছিলে হাই কমিছন অফ ইণ্ডিয়া ছিংগাপুৰে প্ৰেজেন্স মিটিংখনৰ পইচা কোনে দিছিলে চাওক পইচা দিছিলে চাওক
কিন্তু চাওক গভৰ্ণমেণ্ট অফ আছাম অচুক কি কয় স্তম্ভ অশোক স্তম্ভলৈ এয়া গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় আপোনালোকে নিজে চাই লওক এইটোতো এতিয়া ধৰিব পাৰিছেনে গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় চাই লওক গভৰ্ণমেণ্ট অফ আছাম আৰু তাৰ তলত গভৰ্ণমেণ্ট অফ মিজোৰাম এইটো গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ মিজোৰাম তাৰপিছত ওপৰটো মই আকৌ এবাৰ দেখুৱাই দিওঁ আপোনালোকে এইটো লৈ লোৱা ভাল আৰু নহ'লে মানুহবিলাকে এনেই মিছামিছি কথা কৈ থাকে চব এই মিটিংখন কোনে কোনে পাতিছিলে চব প্ৰেজেঞ্চ বুলি আছেনে নাই চাই লওক না চবেই এতিয়াতো দেখিব পাৰিছে আপোনালোকে মিটিংখন পাতিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড কি কয় আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াত ছিংগাপুৰ প্ৰেজেঞ্চ হয়নে নহয় চব এইটো দুইটাতে আছে আপুনি নিজে চাওক এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আপুনি 19 তাৰিখৰ হেৰিটো চাই লওক যিদিনা কেঞ্চেল কৰিছে হেৰিখন কেঞ্চেলো কৰিছে দেই এইখন হেৰি প্ৰগ্ৰেম কালচাৰেল প্ৰগ্ৰেমটোহে অকল কেঞ্চেল কৰিছে অকল কালচাৰেল প্ৰগ্ৰেমটো কেঞ্চেল কৰিছে তাত আপোনালোকে চাই লওক এক্সটাৰ্নেল মিনিষ্ট্ৰীৰ ৱেবছাইটত চাই লওক এবাৰ খুলি লওক হয়নে নহয় এতিয়া আমাৰ আকৌ আমাৰ আকৌ একদম হেডজনে এনকুৱাৰীৰ হেডজনে কি বুলি কৈ আছে এনকুৱাৰীৰ হেডজনে কৈ আছে যে আমি হোম মিনিষ্ট্ৰীলৈ চিঠি পঠিয়াইছোঁ হোম মিনিষ্ট্ৰী নডেল মিনিষ্ট্ৰী নহয় যদি হোম মিনিষ্ট্ৰীলৈ তেওঁলোকে পঠিয়াইছেও হোম মিনিষ্ট্ৰীয়ে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জৰিয়তেহে পঠিয়াব লাগে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পঠিওৱাৰ উপৰিও মই আকৌ কৈ দিলোঁ আপোনালোককতো দেখুৱাই দিলোঁ এতিয়া যে এইটো কোৰ্টৰ কাগজ পাব লাগিব যাব লাগিছিলে কোৰ্টৰ পৰা চিঠিখন গৈছে আমাৰ CIDৰ পৰা চিঠিখন পৃথিৱীৰ কোন CIDক আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব নিজে আপোনালোকে কওক একদম প্ৰচিডিউৰেল একদম নিয়ম নজনাকৈ কামটো হৈ আছে এতিয়াও কালি বক্তব্য শুনি লৈ আমি যিটো বুজি পালোঁ দ্বিতীয়তে আপুনি চাওক 114 নম্বৰ BNSSৰ ছেকশ্যন তাত কি কৈছে এছিষ্টেন্স ইন ছিকিউৰিং ট্ৰেন্সফাৰ অফ পাৰ্চন এই যে মানুহক যে তাৰ পৰা লৈ আহিব লাগিব সেইটোত কি কৰিব লাগিব আপুনি শুনি ল'ব দেই where a court in India where a court in India in relation to a criminal matter desires কোনে ডিজায়াৰ কৰিব লাগিব কোনে বিচাৰিব লাগিব কোনে কোৰ্ট অফ টু এ ক্ৰিমিনেল কি কয় এ কোৰ্ট অফ ইণ্ডিয়া ইণ্ডিয়াৰ এখন কোৰ্টে বিচাৰিব লাগিব desires that a warrant for a arrest of any person to attend or produce a document or other things issued by it shall be executed any place in a contracting state সেইখন দেখত it shall send such warrant in duplicate in such form to such court তালে পঠিয়াব লাগিব such court সেইখন কোৰ্টলৈ পঠিয়াব লাগিব judge or magistrate through such authority as the central government may by notification specify in this behalf and that court judge magistrate as the case may be shall cause the same to be executed নিজে পঢ়ি লওক আপোনালোকে তাৰপিছত আৰু সাবসেকশন আৰু দুটা আছে মই গাই নাথাকো গতিকে আপোনালোকে নিজে দেখিছে যে এই তদন্ত একো ভাওনাত পৰিণত কৰিছে এই তদন্তৰ জৰিয়তে আমাৰ জুবিন দাই ন্যায় নাপায় ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে নহ'লে যদি অজ্ঞতাবশত কৰিছে তেতিয়াহ'লেতো এই অফিচাৰ্ছবিলাকক জেলতে দিব লাগে ইমান নজনা অফিচাৰ্ছে কি ইমান ডাঙৰ তদন্ত কৰিবলৈ আহিছে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজন যাৰ কাৰণে গোটেই অসমৰ মানুহ কান্দি আছে সেই মানুহজনৰ তদন্ত কৰিছে আৰু কৈছে যে আমি হোম মিনিষ্ট্ৰীৰে লিখিছোঁ আৰু তোমালোকৰ হোম মিনিষ্ট্ৰীৰে লিখা চিঠি কোন ছিংগাপুৰে ৰিপ্লাই দিব দুবাৰ তোমালোকে চামন পঠিয়ালা নটিছ পঠিয়ালা ৰেছপন্স কৰিলে নকৰে কাৰণ নিয়মটো কি ইয়াৰ পৰা কোৰ্টৰ পৰা দিব লাগিব যদি কোৰ্টৰ পৰা যায় মিউচুৱেল এগ্ৰিমেণ্ট ট্ৰিটি অনুসৰি তেওঁলোকে ইনফৰমেশ্যন দিবলৈ বা মানুহ পঠিয়াবলৈ বাধ্য গতিকে মই আকৌ এবাৰ ৰিপিট কৰি গোটেই কথাকেইটা এটা কৈ দিছোঁ যে জুবিন দাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে জুবিন দাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে আজিকালি BNSS বুলি কয় BNSSৰ 103 ধাৰাৰ অনুসৰি পানিছমেণ্ট অফ ডেথ বা ফাঁচিকাট বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয় যদি হত্যাকাণ্ড নহয় কালপেবল homicide not amounting to murder
মানুহজন মাৰা নাই, হত্যা কৰি দিয়া নাই, কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। তাৰমানে যিবিলাক আমাৰ অভিযুক্ত, সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা, নহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়। কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে, নিয়মকেইটা কি? BNSSৰ নিয়মকেইটা হ'ল 208, বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে, ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে, বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে, তাৰ পুৰা 208 ছেকশ্যনত লিখি থোৱা আছে, BNSS 208। তাৰ পাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ, সেই কথাটো লিখা আছে BNSS 112, য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেণ্ট কোৰ্টেহে সেই চিঠিখন পঠিয়াব পাৰে। এতিয়া আমাৰ CID চিঠি পঠিয়াই আছে কোন ডিপাৰ্টমেণ্টলৈ পঠিয়াব লাগিব? এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে। দুইটা প্ৰক্ৰিয়া হ'ল। তাৰ পাছত যদি মানুহ আনিব লাগে, তাৰ পৰা মানুহ ধৰি আনিব লাগে, ছেকশ্যন 114 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব, কোৰ্টৰ ৱাৰেণ্ট। তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও, প্ৰবাসী অসমীয়া দুজনৰ কাৰণেও, আৰু তাত থকা ছিংগাপুৰৰ বাসিন্দা, যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন, তেওঁকো আনিব পাৰিব। একদম ক্লিয়াৰলি লিখি থোৱা আছে, MLT-য়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব, ইনফৰমেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব, কি কয় মানুহো দিব লাগিব। MLT পুৰা লিখি থোৱা আছে, দিবই লাগিব। আমাৰ ইয়াতো কিবা ঘটনা আছিলে, তেওঁলোককো দিব লাগিব, এইটো লিখি থোৱা আছে, দিবই লাগিব। তাৰ কাৰণে মই আকৌ ক'লো দুখন গুৰুত্বপূৰ্ণ নথি, এখন হ'ল দ্য এক্সট্ৰাডিশ্যন এক্ট 1962, বন্দী প্ৰত্যৰ্পণ, আৰু কোনখন? MLAT মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি। এই দুখন কাৰ্যকৰী কৰিব লাগিব। এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনি দেখাওঁ। এটা প্ৰেক্টিকেলি আমি যে কৈ আছো যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায়, কেতিয়াও নাপায়। মই আপোনালোকক আজি লিখি দিব পাৰোঁ, আপোনালোকক মই গেৰাণ্টি দি আছো, যি ধৰণে তদন্ত চলি আছে, এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায়। কেলে নাপায়? ভাৰতীয় আইন অনুসৰি, ভাৰতীয় আইন মতে, যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে, তেতিয়াহ'লে কি হ'ব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবই লাগিব, য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব। আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো ছিষ্টেম আমাৰ ভাৰতীয় আইনত নাই। কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীও কৈ আছে, আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰী নাই, এখতিয়াৰেই নাই বুলি কৈছে, কৰ্তৃত্বই নাই বুলি কৈছে। সেইটো মিছা কথা, কৰ্তৃত্ব পুৰা আছে। মই কেনেকৈ কৰ্তৃত্ব আছে আপোনালোকক অলপ আগতে দেখুৱাই আহিলোঁ। এক্সট্ৰাডিশ্যন এক্ট 1962, MLAT, এই দুখনৰ জৰিয়তে আৰু ভাৰতীয় আইন ব্যৱস্থাৰ জৰিয়তে কেনেকৈ যাব লাগিব তাৰ কাৰণে দেখুৱাই আহিলোঁ। কৰ্তৃত্ব আছে। এতিয়া কৰ্তৃত্ব আছে যে এই যে প্লেচ অফ অকাৰেঞ্চলৈ যে যাব লাগিব ভাৰতীয় আইন অনুসৰি, CRPCৰ ক'তো এনেকুৱা ছিষ্টেম নাই যে প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ তদন্ত কৰিব পাৰে। কোনোবাই কৈ আছে হেৰি হ'ব নেকি তদন্ত, কি বুলি কৈছে, অনলাইনত হ'ব নেকি তদন্ত, কি কৈ আছে, ভিডিঅ' কল কৰি হ'ব নেকি? পৃথিৱীৰ কোনো আইনত এইটো নাই। প্ৰথমতে তদন্তটো হ'ব লাগিব, তদন্ত, এনকুৱাৰী, ইনভেষ্টিগেশ্যন। এতিয়া এই ইনভেষ্টিগেশ্যন কৰিবলৈ হ'লে য'ত ঘটনা ঘটিছে তালৈ যাব লাগিব, প্ৰথম নাম্বাৰ 1। তালৈ গৈ এই যে এজন মানুহৰ পৰা ষ্টেটমেণ্ট ল'ব, ষ্টেটমেণ্টটো যে ল'ব, ষ্টেটমেণ্টটো লওঁতে এওঁলোকে কৈ আছে যে আমাৰতো অধিকাৰ নাই, তেওঁলোকে যি দিব আমাক সেইটোৱে ল'ম। সেইটো নহয়। ষ্টেটমেণ্টটো তেওঁলোকৰ অফিচাৰে ল'ব, আমাৰ অফিচাৰ সন্মুখত বহি থাকিব, আমাৰ অফিচাৰৰ সন্মুখত এই ঘটনা হ'ব, তেতিয়া সেইটো বিজ্ঞান হ'ব। কিন্তু এতিয়ালৈকে কি কৈ আছে অসম চৰকাৰৰ গা এৰা দিয়া মনোভাৱ যে আমাৰ কৰ্তৃত্ব নাই। মুখ্যমন্ত্ৰীও কৈছে কি কৰ্তৃত্ব নহয়, কি বুলি কৈছে, এখতিয়াৰ নাই। আমাৰ কৰ্তৃত্ব মানে অসমীয়াটো কৰ্তৃত্ব, এখতিয়াৰ নাই। মুখ্যমন্ত্ৰীয়েও কৈছে আৰু আমাৰ চিফ অফ দ্য ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ কৈছে।
যে আমাৰ এক্তিয়াৰেই নাই। গতিকে মই ভাবোঁ যে জুবিন গাৰ্গৰ এই তদন্তই কেতিয়াও ন্যায় নাপায়। নাম্বাৰ 1। নাম্বাৰ 2, যিকোনো এজন আপুনি এডভোকেটক সোধক, যি ক্ৰিমিনেল কেছ কৰে, যি হত্যাকাণ্ডৰ কেছ বা এনেকুৱা মানুহৰ মৃত্যু ঘটাৰ কেছ কৰে, যিকোনো এজনক কওক, সোধক আপুনি যে হত্যাকাণ্ড বা মৃত্যুৰ ঘটনাত ইনভেষ্টিগেশ্যন অফিচাৰে গৈ স্কেটছ মেপ আঁকিবই লাগিব। স্কেটছ মেপ যদি নবনায়, স্কেটছ মেপ জানে নহয় আগতে সাংবাদিকবিলাকেও জানে স্কেটছ মেপ, তাৰমানে এইটো ঠাইত মানুহজন আছিলে, এইটো ঠাইত জাপ মাৰি দিছিলে, এইটো ঠাইৰ পৰা এইটো ঠাইলৈ সাঁতুৰি গৈছিলে, এইটো ঠাইৰ পৰা সাঁতুৰি আঁকোতে এইডোখৰতে ৰৈ গ'ল, সেই ৰৈ যোৱাৰ পাছত তেওঁ এইডোখৰৰ পৰা উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰি আনি এইখনত উঠালে, এইখনৰ পৰা এইডোখৰলৈ লৈ গ'ল। এই যিটো স্কেটছ মেপ কেনেকৈ ঘটনাটো ঘটিলে, এই স্কেটছ মেপটো যেতিয়ালৈকে নবনাব তেতিয়াহ'লে এই স্কেটছ মেপ নাথাকিলে লগে লগে বেনিফিট অফ ডাউট বুলি কয়, একদম বেনিফিট লাভ কৰি যাব যে কেছটোত যিকোনো প্ৰকাৰে অভিযুক্ত খালাচ হৈ যাব, একুইটেড, খালাচ, কোনো পধ্যে ফচাব নোৱাৰে, কাৰণ স্কেটছ মেপে নাই। সদায় হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ গুচি গ'লে হ'ল, স্কেটছ মেপ নাই, গুচি যাম। কথা বুজিলে? গতিকে মই আপোনালোকক এটাই কথা ক'লো, সেইটো লাগিব। তৃতীয়তে, এই গোটেই তদন্তটো কৰিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে। ষ্টেট গভৰ্ণমেণ্টৰ কিন্তু অথৰিটি নাই। আপোনালোকে মই আইনখন পঢ়ি থাকোঁতে নিশ্চয় সুধিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব লাগে, সেইকাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন। আমাৰ CID এনেই তদন্তটো কৰিব পাৰিব, কিন্তু তদন্ত কৰোঁতেও তালৈ যাওঁতে ইণ্ডিয়ান অফিচাৰক আমি লগত লৈ যাবই লাগিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টক লগত লৈ যাবই লাগিব। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে এই তদন্ত যদি কৰিবলৈ কয় বিদেশত, তেতিয়াহ'লে এইটো কোনে কৰিব লাগিব? CBI। পৃথিৱীত CBI চবে চিনি পায়, CBI বুলি এটা এজেঞ্চি আছে। আমাৰ CID গ'লে মানে আপুনি নিজে ভাবক যে CID গৈ ছিংগাপুৰত তদন্ত কৰিব পাৰিব, চিষ্টেমটোৱে নাজানে, বাদেই দিয়ক, তাক পাৰিব। CBI তদন্ত কেলৈ বিচাৰিছিলে হেৰিয়ে, আপোনাৰ কি নাম কয়, সেইটো মহন্ত, শ্যামকানু মহন্তই যে CBI তদন্ত বিচাৰিছিলে, তেওঁ গম পাইছিলে যে অসমত যদি তদন্ত কৰিবলৈ হয় তেওঁ মাৰ খাই মৰিব, গতিকে CBI তদন্ত কৰিবলৈ তেওঁ বাচি যাব। আৰু তেওঁ CBI তদন্ত হ'লে এইটোতো প্লেচ অফ অকাৰেঞ্চ যিহেতু তাতে, এতিয়া দিল্লীতো কেছটো হ'ব পাৰে, তেওঁ বাচি যাব। কিন্তু যেতিয়া এওঁলোকে দেখিলে যে নহয় অসম চৰকাৰে যিটো তদন্ত চলিছে এইটো একো পাওনা, এইটো একুইটেল তেওঁলোকে পাবই, তেতিয়া তেওঁলোকে কোৰ্টৰ পৰা কেছটো উঠাই লৈ আহিল। শ্যামকানু মহন্তই কোৰ্টৰ পৰা কেছটো উঠাই দিলে, ঠিক আছে অসম গভৰ্ণমেণ্টৰ তদন্তই ভাল। বুজিছেনে? কেলে তদন্তটো যে ভুল পথেৰে গৈ আছে এই কথাটো DGP থকা ঘৰখনে নজনাকৈ পৃথিৱীত কেতিয়াও নাথাকে। গতিকে ঘৰখনে কি কৰিলে, সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই দিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে কথাবিলাক বুজি নাপায় বা ইচ্ছাকৃতভাৱে এই গোটেই বছৰটোত শ্যামকানুক ৰেহাই দিবৰ কাৰণে আল্টু পাল্টু কথা কৈ আছে। এতিয়া আটাইতকৈ ডাঙৰ কথা, আপোনালোকক মই এটা কথা ক'লো, দুটা কথা ক'লো এতিয়ালৈকে। এইটো কথা প্লেচ অফ অকাৰেঞ্চ, ঘটনা ঘটা ঠাইত গৈ তদন্ত কৰিব লাগিব। 2 নম্বৰ কথাটো ক'লো, তদন্ত এলেকাত স্কেটছ মেপ কৰিব লাগিব। 3 নম্বৰ কামটো কি কৰিব লাগিব জানে নাই? 3 নম্বৰ কামটো এই ইয়াচ্ছৰ কেপ্টেইনজনৰ হেৰিটোতো আনিবই, CCTV কেমেৰাটোতো আনিবই লাগিব, ফুটেজটো। ইয়াচ্ছৰ কেপ্টেইনজনৰ ষ্টেটমেণ্ট লোৱাটো বাধ্যতামূলক, নহ'লে এনেই বাচি যাব কেছটো। ইয়াচ্ছত থকা আন মানুহবিলাকৰ ষ্টেটমেণ্ট লোৱাটো বাধ্যতামূলক, নহ'লে এনেই বাচি যাব তেওঁ। ৰেস্কিউ টিমটো এই যে উঠাই আনিছে জুবিন গাৰ্গক, সেই টিমটোত যিবিলাকে ৰেস্কিউ কৰিছিলে তেওঁলোকৰ ষ্টেটমেণ্ট ল'বই লাগিব। তেওঁলোকেতো কৈ আছে যে নাই আমি ছিংগাপুৰৰ মানুহটো কোনো হেৰি ল'বলৈ আমাৰ অধিকাৰ নাই। আৰে য'ত ঘটনাটো ঘটিছে, যাত মানুহজন যে মৰিছে, মানুহজনৰ যে মৃত্যু ঘটিছে, যিজন মানুহে উদ্ধাৰ কৰি আনিছে তেওঁ ষ্টেটমেণ্ট ল'বই লাগিব। উদ্ধাৰ কৰি আনি যে তেওঁক যে আপোনাৰ এনেকে বুকুতে হেৰি কৰে পাম্পিং যে কৰিছে, সেইটো কৰা মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। পুলিচ যিবিলাকে উদ্ধাৰ কৰিবলৈ, আকৌ ৰেস্কিউ টিম আৰু পুলিচ তেওঁলোকৰ ল'ব লাগিব। এম্বুলেঞ্চখনৰ মানুহজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। কোন সময়ত মৰিলে সেইটো ষ্টেটমেণ্ট ল'ব লাগিব। যদি ডাক্তৰৰ ওচৰত গৈ মৰিছে ডাক্তৰৰ ষ্টেটমেণ্ট, আকৌ ডাক্তৰৰ ষ্টেটমেণ্ট ল'লেও নহ'ব, ডাক্তৰে যে ডেথ চাৰ্টিফিকেট আৰু হেৰিখন দিছে, এইটো কি ৰিপৰ্ট বুলি কয়, মৰণোত্তৰ পৰীক্ষাটো পষ্টমৰ্টেম ৰিপৰ্ট, পষ্টমৰ্টেম ৰিপৰ্ট দিয়া মানুহজনৰ ষ্টেটমেণ্ট ল'ব লাগিব, ল'ব লাগিবই, নহ'লে কেছতো কেতিয়াও নফচে, নহ'লেতো কেছতে নফচে কোনো মানুহ। আপোনালোকে জানে গাড়ী ড্ৰাইভাৰ যিকেইজনে সেই মানুহজনক উঠাই আনিছিলে তেওঁ ষ্টেটমেণ্ট ল'ব লাগিব।
এইবিলাক যদি নকৰে তেতিয়াহ'লে এই তদন্তত কেতিয়াও কোনো মানুহ কেতিয়াও নফচে। আমিতো ভাই গোটেই জীৱন মোৰ ওপৰত 165টা গোচৰ আছে। আমিতো বুঢ়া হৈ গৈছোঁ কেছ খেলি খেলি। আমাক যিমান বিজেপি চৰকাৰে কেছ লগাইছে আজিৰ দিনটো পৰ্যন্ত মই MLA ক'লো যিকোনো এজন MLA নিজৰ কেছকেইটা উঠাই ল'লে চৰকাৰৰ লগত বুজাবুজি কৰি নিজৰ কেছকেইটা উঠাই ল'লে। মোৰ 165টা কেছেই খেলি আছো ন, তাৰে কিছু একুইণ্টেলো পাইছোঁ এইটো বেলেগ কথা। কিন্তু 165টাৰ ভিতৰত 165টা কেছেই খেলি আছো। আমাৰ সেইকাৰণে অভিজ্ঞতা আছে। আমি মোটামুটি বিলাক পঢ়িব জানো, বুজি পাওঁ, আৰু পঢ়ি দেখিছো, আৰু মোৰ এডভোকেটৰ লগত কথা পাতি দেখিছো, আৰু এডভোকেটৰ উপৰিও গুৰুত্বপূৰ্ণ যিবিলাক প্ৰশাসক আছে, এডমিনিষ্ট্ৰেটৰ, ডাঙৰ ডাঙৰ অফিচাৰ, তেওঁলোকৰ লগত কথা পাতি বুজি উঠিছো যে আমাৰ গোটেই তদন্তটো সম্পূৰ্ণৰূপে এটা প্ৰশাসন, এটা ভুৱা তদন্ত চলি আছে, আৰু এই তদন্তৰ জৰিয়তে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায়। আকৌ এবাৰ কৈ দিছো, জুবিন গাৰ্গৰ ন্যায় মানে দুটাই, হয় মৃত্যুদণ্ড অভিযুক্তৰ, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড। আৰু এতিয়া যিটো তদন্ত চলি আছে এইটো যাৱজ্জীৱন কাৰাদণ্ডও বাদ দিয়ক, মৃত্যুদণ্ডও বাদ দিয়ক, 1 বছৰৰ কাৰণেও কোনেও কাকো জেল খুৱাব নোৱাৰে। 1 বছৰৰ কাৰণেও কোনেও কাকো জেল খুৱাব নোৱাৰে। কাৰণ প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকে কেতিয়াও ভাৰতীয় আইনে তদন্ত কৰাৰ কোনো নিয়ম বান্ধি দিয়া নাই। স্কেচ পেন নকাকে কোনো মৃত্যু বা হত্যাকাণ্ডৰ ঘটনা তদন্ত কৰাৰ কোনো নজিৰ ভাৰতীয় আইনত নাই, বিচাৰ ব্যৱস্থা। ঘটনা ঘটাৰ ঠাইত মানুহবিলাকৰ ষ্টেটমেণ্ট নোলোৱাকে সেই তাৰ পৰা কিবা এটা CCTV কেমেৰা ফুটেজ পঠিয়াই দিব, তাৰ ওপৰত ভিত্তি কৰি অভিযুক্তক শাস্তি দিয়াৰ ঘটনা পৃথিৱীত ক'তো হোৱা নাই আৰু ক'তো নহয়। গতিকে যিসকলে সঁচা সঁচিকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে লাগি আছে তেওঁলোকে কথাটো বুজিব লাগে। ন্যায় মানে কি? ন্যায় মানে হ'ল হয় মৃত্যুদণ্ড অভিযুক্ত, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড। তাতকে যদি কমাই দিয়ে তেতিয়াহ'লে বুজিব লাগিব যে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব খোজা নাই। আৰু এতিয়া যিটো চলি আছে তাত ন্যায়টো পাব নে নাপাব? মই কম যে এতিয়া যিটো তদন্ত চলি আছে তাত মই 10ৰ ভিতৰত 0 দিম, ন্যায় নাপায়, 0। কেলে? তাৰ কাৰণে যিটো প্ৰচেছত তদন্ত কৰিবৰ কাৰণে যাব লাগে থ্ৰ' কোৰ্ট সেই প্ৰচেছ এতিয়ালৈকে অৱলম্বন কৰা নাই। 1 নম্বৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন বাৰু দুদিনৰ পিছত ল'লে বুলি ধৰিলোঁ, কিন্তু প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰা, স্কেচ পেন পকা, তাত গৈ ষ্টেটমেণ্ট লোৱা, এইটো নকৰাকে পৃথিৱীৰ কোনো হত্যাকাণ্ড, পৃথিৱীৰ কোনো মৃত্যুদণ্ডৰ ঘটনাত কেতিয়াও কাকো জেল দিব নোৱাৰে, শাস্তি দিব নোৱাৰে। মই লিখি দিছোঁ আপোনালোকক, আজি লিখি দিছোঁ। তদন্ত যদি এনেকৈ হয়, এই প্ৰেছ মিটৰ পাছত যদি তদন্ত বদলি নহয়, অসমৰ মানুহে যদি এই প্ৰেছ মিটৰ পাছত যদি তদন্ত সঠিক দিশত আগবঢ়াবলৈ গভৰ্ণমেণ্টক যদি হেঁচা নিদিয়ে, এনেই জুবিনৰ অনুৰাগী কৈ থাকিলে নহ'ব। বহুত অনুৰাগীয়ে আকৌ কৈ আছে বোলে আমি পলিটিচিয়ানবিলাকে মাত মাতিব নালাগে। আমি যদি মাত মাতিব নালাগে কোনে মাত মাতিব? তোমালোকে গভৰ্ণমেণ্টৰ বিৰুদ্ধে মাতেই নামাতা। এনেই জাষ্টিছ জুবিন গাৰ্গ বুলি লিখি দিলে গভৰ্ণমেণ্টে তোমাক ন্যায় দিব নেকি? গভৰ্ণমেণ্টক প্ৰেছাৰ দিব লাগিব, কথাবিলাক উদঙাই দিব লাগিব, কথাবিলাক ধৰিব লাগিব। কিছুমানে লিখি আছে বোলে বোলে পলিটিচিয়ানে মাত নামাতিবা। হিমন্তই তাৰমানে চব পলিটিক্স কৰি থাকিব, আমি মাত পাতিব নালাগে। সেইটোৱে হিমন্তক তুমি মাত নামাতিবা বুলি কোৱাচোন একবাৰ চাওঁ। মই চাওঁ তোমাৰ কথা শুনে নে নুশুনে। আমিতো তোমালোকে কোৱা মতে একো মতা নাই। হিমন্ত তোমাক নমতাকে চাওঁ। এইবোৰ পলিটিক্স ভাল পলিটিক্স নহয় দেই। চবেই মাত পাতিলে, অখিল গগৈ যদি মাত নামাতে, প্ৰথমটোতো তদন্তৰ কাৰণে কোনে মাত পাতে? যদি মাতেই নামাতে কোনে মাত পাতিব? বা ইজন বা সিজনে যদি মাত নামাতে কোনে মাতিব? সেইকাৰণে মই আপোনালোকক এটা কথা কৈ দিলোঁ যে সঁচাকৈ জুবিন গাৰ্গৰ তদন্তৰ যদি প্ৰকৃত ন্যায় পাব লাগে তেতিয়াহ'লে সেই তদন্তৰ ন্যায় পাবলৈ হ'লে স্পষ্ট ৰূপত অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। এনেই জুবিনৰ অনুৰাগী কৰি থাকিলে নহ'ব। যদি সঁচাকৈ তদন্তৰ ন্যায় পাব লাগে চৰকাৰক হেঁচা দিব লাগিব, সঠিক তদন্ত কৰিবলৈ বাধ্য কৰিব লাগিব, কোৰ্টৰ জৰিয়তে নটিচ জাৰি কৰিবলৈ বাধ্য কৰিব লাগিব, আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ ভালকে তদন্ত কৰাৰ ব্যৱস্থা কৰাব লাগিব। কেৱল আৰু কেৱল তেতিয়াহে প্ৰকৃত তদন্ত। কিন্তু এই চৰকাৰে তদন্ত কেতিয়াও সঠিককৈ কৰিব বুলি মই নাভাবোঁ। কেলে? যিবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে তেওঁলোককো ধৰি নি থানাত ৰাম কোবন দিছে। যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ মূৰটো ফালি দিছে। যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে হাতখন ভাঙি দিছে। অলপ আগতে হেৰি দাসৰ মাকে ফোন কৰিছিলে, কি কয় আমাৰ ভিক্টৰ দাসৰ ওপৰত ইতিমধ্যে
NSA লগাই দিলে আপোনালোকে চাগে নিউজে কৰা নাই এতিয়ালৈকে কালি ভিক্টৰৰ ওপৰত NSA লগাই দিলে অকল ভিক্টৰৰ ওপৰতে লগাইছে বেলেগ কাৰো ওপৰত লগা নাই ভিক্টৰৰ ওপৰত কালি নে পৰহি লগালে কালি মোক ফোন কৰিছিলে আজি মোক ক'লে পৰহি লগালে ভিক্টৰৰ ওপৰত NSA লগাই দিলে মাকে কৈছে ভিক্টৰৰ ওপৰত NSA লগালে তেল ক'লে খেদি আহি গ'ল আৰু কাৰো ওপৰত লগা নাই অকল এজনৰ ওপৰত বুলি মাকে কৈছে অকল এজনৰ ওপৰত কৈছে আৰু কাৰো লগত মই সুধিছোঁ যে অজয় ফুকনৰ ওপৰত লগালে নাই লগা নাই অকল হেৰিয়ৰ ওপৰত লগাইছে ভিক্টৰ গতিকে মই আপোনালোকক এটাই কথা কৈ দিলোঁ আপোনালোকে দেখিছে চাগে যে অভিযুক্ত জুবিন গাৰ্গৰ অভিযুক্তৰ প্ৰতি নৰম আৰু জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ প্ৰতি গৰম এইটোৱে হ'ল এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতি কাৰোবাৰ হাত ভাঙিছে কাৰোবাৰ ভৰি ভাঙিছে কাৰোবাৰ মূৰ ফালি দিছে কাৰোবাক NSA লগাইছে আৰে কি পৰিস্থিতি হৈছে গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে জুবিন গাৰ্গৰ যদি প্ৰকৃত ন্যায় পাব লাগে আমি ৰাজপথলৈ ওলাব লাগিব আমি মাত পাতিব লাগিব আমি প্ৰতিবাদ কৰিব লাগিব চৰকাৰক হেঁচা দিব লাগিব হেঁচা দিয়াৰ ঢেৰ নিয়ম হ'ব পাৰে বেলেগ নিয়মেৰে হেঁচা দিয়ক হেছটেগ জুবিন গাৰ্গটো এটা নিয়ম হ'ব পাৰে কিন্তু সেইটোতো কেতিয়াও সিদ্ধান্ত নাহে বুলি মই কনফাৰ্ম আৰু যে কোনোবাই কৈছে এই ৰাজনীতি কৰা মানুহে মাতিব নালাগে আমি বহি দিম তেতিয়া এটা শব্দও নোলাব আৰু 10 দিনৰ পাছত এইবিলাক কৈ লাভ নাই চবেই মাতিব লাগিব ৰাজনীতি কৰা মানুহো মাতিব লাগিব সংগঠন কৰা মানুহো মাতিব লাগিব জুবিন গাৰ্গৰ অনুৰাগীও মাতিব লাগিব জুবিন গাৰ্গক ভাল পোৱা মানুহো মাতিব লাগিব জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহো মাতিব লাগিব তেতিয়াহে ৰিজাল্ট পাব চবেই কিন্তু সাংবাদিকেও মাতিব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি চৰকাৰে ন্যায় দিলে বুলিয়ে কৈছে মানে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ন্যায় দিলো মানে কি ক'লে আমি সিদ্ধাৰ্থ চৰকাৰক কেৰিয়াৰ গ্ৰেপ্তাৰ কৰিলোঁ কি কয় আপোনাৰ আমি গ্ৰেপ্তাৰ কৰিলোৱে কৈছে অভিযুক্তবিলাকক মেইন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলোঁ আমি ন্যায় দিলোৱে তাৰমানে অৰ্থটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মন যে নাই আৰু ইয়াতে যে গোচৰটো সামৰিলে আৰু এতিয়া এটাই কাম কৰিব আৰু আপোনালোকে লিখি থৈ দিয়ক মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকে কৈছোঁ এটাই কাম কৰিব কি কৰিব ইলেকশ্যনৰ দিনটোলৈকে টানি মুনি কিবা কিবি কৰি এতিয়াতো যিকেইটা কেছ লগাইছে সেইকেইটা কেছততো ইলেকশ্যনলৈকে ৰাখিবও নোৱাৰে শ্যামকান্ত মহন্ত মই কনফাৰ্ম কৰি দিছোঁ সেইকাৰণে তেওঁলোকে ইডি লগাইছে যে এই হেৰিয়াৰ কেছটো পইচাৰ কেছটো অৰ্থনৈতিক কেৰিয়াৰ বেলেগ একো কাৰণ নহয় আচল কেছটো ভালকে তদন্ত নকৰি এনেই যেনে তেনে তেওঁলোকে ইলেকশ্যনৰ সময়লৈকে খালি ৰাখি থব আৰু ইলেকশ্যনৰ পিছদিনা খুটুককে ওলাব ৰাকেশ পাল যে ওলাই গ'ল কোনোবা এতিয়া মনত ৰাখিছে নেকি কিবা শাস্তি হ'ল নেকি এই যে APSC কেলেংকাৰীত যে গোটেই কেলেংকাৰী কৰা অফিচাৰবিলাকে আকৌ চাকৰি পাবৰ কাৰণে যে অৰ্ডাৰ দি দিলে এতিয়া কোনোবা অসমত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি মই খাটাংকে কৈছোঁ আপোনালোকে চাই থাকক হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে এই ৰাজনীতিটো অকল এটাই হ'ব ইলেকশ্যনৰ দিনটোলৈকে ইলেকশ্যনৰ দিনলৈকেও নাৰাখিলেহেঁতেন ইলেকশ্যনৰ দিনটোলৈকে এতিয়া মানুহে যিটো বেয়া পাব ভোট ভাগিব ইলেকশ্যনৰ দিনলৈকে যেনে তেনে ইহঁত দুটাক ৰাখি থ'ব আৰু ইলেকশ্যনৰ পিছত নতুনকৈ ওলাই যাব কোনো গমো নাপাব আৰু তাৰপিছত দেখিব যে কোনোবা দিন বিজেপিৰ পৰাই ইলেকশ্যন খেলিছে তেওঁলোকক ৱাশ্বিং মেচিনটোত সোমাব আৰু এইফালেদি ওলাব আৰু আকৌ পদুম ফুলত তেওঁ আকৌ MLA হয় নহয় চাব এইফালেদি সোমাব ৱাশ্বিং মেচিনত ইফালেদি ওলাব ইফালেদি পদুম ফুল লৈ এনেকৈ আহি যাব হয় নহয় চাব এইটোৱে বেলেগ একো নাই এই তদন্তৰ ৰিজাল্ট এইটোৱে হয় নে নহয় আপোনালোকে চাই ল'ব হয় নে নহয় মই কোৱা কথাবিলাক বহুতে বেয়া পায় এই বেছি কয় বুলি কয় হয় নে নহয় আপোনালোকে চাই ল'ব প্ৰত্যেকটো কথা APSC যি কৈছিলোঁ উত্তৰ কাছাৰ কেলেংকাৰী আৰিজ খান ক'লৈ গ'ল এতিয়া আৰিজ খান ক'লৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই কেলে CBI দিব খোজা নাই কেলে মোক ফচাব কৈছে যে ইহে CBI বিচাৰিছে আৰু হেৰিও খুজিছে কি কয় শ্যামকান্তেও খুজিছে বুলি কেলে কৈছে CBI নিদিয়ে CBI নিদিলে এই তদন্ত নহ'বই একোৱেই নহ'ব মই কৈ দিলোঁ একোৱেই নহয় তদন্ত CBI দিলেতো ইণ্টাৰপল লগাই অলপ কিবা কিবি কৰিব পাৰিব নহ'লে একো নহয় সেইকাৰণে মই ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰত্যেকজন নাগৰিকে কথাবিলাক বুজি উঠা দৰকাৰ আৰু মোৰ পিনৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা আমাৰ অভিমত ব্যক্ত কৰি দিলোঁ পিছত আকৌ আমাক কৈ আছে যে পলিটিচিয়ানবিলাকে মাত পাতিব নালাগে আমি নেমাতি মুখখন বন্ধ কৰি দিম পিছত ক'ব কোনে এইবিলাক কথা কোনে কওঁ মই বাৰু পলিটিচিয়ান নহয়েই মই বাৰু আন্দোলনকাৰী যাক কয় কি মইতো বাৰু হেৰি সংগ্ৰামী মানুহ